মাজত মাত্ৰ এদিনৰ পাছতেই যি বহু প্ৰতীক্ষিত ৪৫০০ LPUP শিক্ষক নিযুক্তিৰ কাৰণে যিসকলে অধীৰ আগ্ৰহেৰে ৱেইট কৰি আছে এপ্লাই কৰিবৰ কাৰণে, তাৰ সৈতে জড়িত দুটামান কথা আপোনালোকৰ সৈতে ডিছকাছ কৰিম। কিবা থাকিলে সুধিব, সকলোৱে লাইক বুটামটো চুই দিব। লগতে নতুনকৈ আমাৰ চেনেল ভিজিট কৰিছে যদি ছাবস্ক্ৰাইব বাটনটো লগতে চুই থ'ব। এতিয়া কথা হ'ল যে প্ৰত্যেকবাৰ যিটো শিক্ষক নিযুক্তিৰ কাৰণে এপ্লাই হয়, আমি দেখোঁ যে প্ৰায় মেক্সিমাম 3 দিনৰ আগতেই কিন্তু ভেকেঞ্চি লিষ্ট দিয়া দেখা যায়, বা দুদিন খুব বেছি অতি কমেও মানে দুদিনৰ আগে ভেকেঞ্চি লিষ্টটো দিয়ে। কিন্তু এইবাৰ যিটো ইয়াৰ আগতেই পষ্টপন কৰিলে, ইতিমধ্যে প্ৰায় 15-16 দিন পষ্টপন কৰিলে, আৰু মাজত মাত্ৰ এদিনৰ পাছতেই ৪৫০০ এপ্লাই কৰিবৰ কাৰণে বহুতে ৱেইট কৰি আছে। যিসকলে নতুনকৈ CTET পাছ কৰিছে সেইসকলে ৱেইট কৰি আছে। লগতে অলৰেডি ৪৫০০ যিসকলে এপ্লাই কৰি থৈছে সেইসকলেও কিন্তু এপ্লাই কৰিবৰ কাৰণে হয়তো ৱেইট কৰি আছে। এতিয়া কথাটো হ'ল যে আজি ৰাতি নাইবা কালিলৈ আগবেলাৰ ভিতৰতে যদি ভেকেঞ্চি লিষ্টখন নোলায়, তেতিয়াহ'লে কিন্তু পুনৰ যে এবাৰ পষ্টপন কৰিব এপ্লাই, সেইটো এটা দেখা পোৱা গৈছে, এটা চাইন দেখা পোৱা গৈছে যে ৩ তাৰিখৰ পাছত হয়তো পুনৰ এবাৰ ডেট বঢ়াই দিয়াৰ এটা চিন্তা আচলতে দেখা পোৱা নিচিনা হৈছে। কাৰণ এতিয়া মাজত মাত্ৰ এদিন, মই পুনৰ কৈছোঁ যে এইটোৱে যে হ'ব বুলি আমি আচলতে গেৰাণ্টি দিয়া নাই যে পিছুৱাব আকৌ, সেইটো আমি কোৱা নাই। কিন্তু যিসমূহ দেখিছোঁ যে আগৰ যি শিক্ষক নিযুক্তি হৈ আছে, প্ৰত্যেকটো নিযুক্তি আচলতে ক্ৰাইটেৰিয়াসমূহ প্ৰায় একেই হয়। দুদিনৰ আগতেই ভেকেঞ্চি লিষ্ট ওলায়, আৰু যিসমূহ আচলতে সেই প্ৰাৰ্থীসকলে ভাবিবৰ কাৰণে, চিন্তা কৰিবৰ কাৰণে আচলতে এটা সময় পায় যে এইখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰিম, অলৰেডি 3 তাৰিখৰ পৰা এপ্লাই হ'ব বুলি কাৰণ ভাবি থৈছে। গতিকে কেইবাদিনৰ আগতে যদি ভেকেঞ্চি লিষ্টটো দি দিয়ে, তেওঁলোকে তেতিয়া খৰচি মাৰি চাই পেলাইহে আচলতে এপ্লাই কৰিবৰ কাৰণে তেওঁলোকে সাজু হয়। গতিকে এতিয়ালৈকে ভেকেঞ্চি লিষ্টটো নিদিয়াটো আচলতে সঁচাকৈ আচৰিত কথা বুলি ক'ব পাৰি। আপোনালোকে কি ভাবে সেইটো কমেণ্ট কৰি জনাব। ভেকেঞ্চি লিষ্টটো যদি আজি ৰাতি নিদিয়ে, তেতিয়াহ'লে কালিলৈ ভিতৰতে কিন্তু দিয়াৰ সম্ভাৱনা আছে। আৰু যদি নিদিয়ে, গম পাব যে 3 মাৰ্চটো পুনৰ পষ্টপন কৰিব ৪৫০০ যিটো LPUPৰ কাৰণে যিটো অনলাইন আচলতে এপ্লাই। আৰু বহুতে আচলতে ৱেইট কৰি আছে ৪৫০০ কেতিয়া মেৰিট লিষ্ট ওলাব বা ভেৰিফিকেশ্যন লিষ্টটো কেতিয়া ওলাব। সঁচাকৈ বহুত চিন্তনীয় বিষয়। আমি আৰু এইটো বিষয়ৰ ওপৰত ডিছকাছ কৰিবলৈ আমাৰ মনে আচলতে নকোৱা হৈছে। কাৰণ বাৰে অফিচ ভিজিট কৰাৰ পাছতো, EM অফিচ ভিজিট কৰাৰ পাছতো আমি যিসমূহ বাতৰি আচলতে তেওঁলোকে দিয়ে, আমি সেইসমূহ আপোনালোকক অথেণ্টিকেলি দিওঁ। কিন্তু সেইসমূহ কিন্তু চৰকাৰৰ শিক্ষা বিভাগে বা চৰকাৰে কিন্তু কাৰ্যকৰী কৰা আচলতে এতিয়ালৈকে দেখা পোৱা নাই। কেতিয়া আচলতে কি কৰিব সেয়া এতিয়া সঁচাই কোৱাটো আচলতে সঁচাই চিন্তনীয় বিষয় হৈ পৰিছে। কেতিয়া তেওঁলোকে কৰিব সেইটো সম্পূৰ্ণ তেওঁলোকৰ আচলতে শিক্ষা বিভাগৰ কামেই বুলি ধৰি লৈছোঁ। কাৰণ এতিয়া আৰু অফিচ ভিজিট কৰা কেতিয়া দিব, RTI কৰা, বহুতে RTI কৰাৰ কথা কৈ আছে। সেইবোৰ আচলতে কৰাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। কোনো আচলতে ইমান এতিয়া চিন্তা কৰি থাকিব নালাগে। সকলো আচলতে CMৰ ওপৰতে বা EMৰ ওপৰতে এৰি দিব লাগে। এতিয়া আচলতে সেই বিষয়টো আৰু মাথা মাৰি বহুত লাভ নাই। কাৰণ বহুত আচলতে কৰিলোঁ, হয়তো আপোনালোকে দেখিছেও কিমান কৰিলোঁ, কিমান অফিচ ভিজিট কৰিলোঁ, কিমান নিউজ ল'লোঁ। সদায় বাৰে তেওঁলোকে আচলতে কথা সলাই থাকে। গতিকে এই বিষয়টো সঁচাকৈ এটা চিন্তনীয় বিষয় হৈ পৰিছে। কেতিয়া মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন ওলাব ৫,৫০০ LPUPৰ, সেইটো আচলতে অনিশ্চিত হৈ পৰিছে কেতিয়া কি কৰে। গতিকে সকলোখিনি এৰি দিয়ক EM CMৰ ওপৰত, সকলো ভালেই হওক। শেষত যিটো হ'ব কিন্তু ভালেই হ'ব, সকলোৰে কাৰণে ভালেই হ'ব। এই যিটো ভালেই হ'ব বুলি কৈছোঁ, তাৰ ওপৰতো আমি ডিছকাছ কৰিম। ডিটেইলছত কিছুমান কথা জড়িত হৈ আছে। পৰৱৰ্তী সময়ত পুনৰ আপডেট লৈ আহিম। সকলো আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।